গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা সকলোৰে বাবে বহুত বেছি সুখবৰ। কিহৰ কাৰণে? কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি আকৌ তেওঁৰ যি ফেচবুক পেজ আছে, ফেচবুক পেজত তেওঁ আপলোড কৰিছিল যে 2 লাখ চৰকাৰী চাকৰি পূৰণৰ প্ৰতিশ্ৰুতি পূৰণৰ যাত্ৰাত জিৰণিৰ সময় নাইবা অৱকাশ কোনোতেই থাকিব নোৱাৰে। এই ক্ষেত্ৰত আমি ইতিমধ্যে খালী পদসমূহ চিনাক্তকৰণ, নিযুক্তিৰ প্ৰক্ৰিয়া, বিভিন্ন বিভাগৰ যোগসূত্ৰ স্থাপনেৰে এক সময়সীমা নিৰ্ধাৰণৰ কাম আৰম্ভ কৰিছো। কৰ্মসংস্থাপন আৰু স্বচ্ছ নিযুক্তিৰে কৰ্মৰ বাবে বাহিৰলৈ যোৱা যুৱ প্ৰজন্মকো ঘৰমুৱা কৰাৰ দায়িত্ব এতিয়া আমাৰ। অৰ্থাৎ কেইদিনমানৰ আগতে তেওঁ এটা ফেচবুকত তেওঁ এটা আপডেট দিছিলে বা টুইটাৰতো তেওঁ আপডেট দিছিলে যে তেওঁ কি কৰিব দিছিলে যে যিসকল ধৰা ক'ত ক'ত খালী পদ আছে ইয়াৰ চিনাক্ত কৰিবৰ কাৰণে তেওঁ টাস্ক ফৰ্চ গঠন কৰিছিলে। ঠিক আছে, গতিকে যাতে সেই খালী পদসমূহ পূৰণ কৰিব পাৰে, গতিকে তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে 2 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব। ঠিক আছে, গতিকে তোমালোকে বহুতে কি কৰা, পৰীক্ষাৰ আগত অৰ্থাৎ পৰীক্ষাৰ 2 বা এমাহ আগত বা এপ্লাই কৰাৰ পিছত তেতিয়া তোমালোকে ভালদৰে পঢ়িবলৈ ধৰা। কিন্তু কম্পিটিটিভ এক্সাম বহুত বেছি টানো নহয়, ইজিও নহয়। ঠিক আছে, ইয়াৰ কাৰণে তোমালোকে পৰীক্ষাৰ আগত পঢ়িলে নহ'ব, তোমালোকে এতিয়াৰে পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব। ঠিক আছে, গতিকে কেতিয়া পোষ্ট ওলাব, কেতিয়া কি ওলাব, এইবিলাক তোমালোকে বেছি চোৱাৰ কোনো প্ৰয়োজন নাই। তোমালোকে মাত্ৰ এতিয়া কেৱল ধুনীয়াকে পঢ়ি থাকা। ঠিক আছে, যাতে পৰীক্ষাটো পাতিলে বা পৰীক্ষাটো অনুষ্ঠিত কৰিলে তোমালোকে ধুনীয়াকে তাত এটা ভাল মাৰ্ক পাবলৈ তোমালোকে সক্ষম হোৱা। ঠিক আছে, কাৰণ এইবাৰ কি হ'ব, কাট অফ হাই যাব। ঠিক আছে, কাৰণ বহুতে পৰীক্ষা দিব। ঠিক আছে, পোষ্ট যদি ধৰা 10,000 বা 20,000 পোষ্ট ওলাই, 5 লাখ 10 লাখে কি কৰিব, এপ্লাই কৰিব। গতিকে এই 10 লাখ বা 20 লাখৰ মাজত যদি তোমালোকে চাকৰিটো ল'ব লাগে, তেতিয়া কি কৰিব লাগিব, ভালদৰে এতিয়াৰে পৰা মনোযোগেৰে পঢ়ি থাকিব লাগিব। ঠিক আছে, টপিক ৱাইজ তোমালোকে গোটেইখিনি পঢ়িব লাগিব। গতিকে এতিয়াৰে পৰা তোমালোকে পঢ়া ষ্টাৰ্ট কৰা। লগতে তোমালোকক জনাব বিচাৰিছো যে আমাৰ যিটো এপ আছে, এপত অনলাইন ক্লাছ হৈ আছে। ঠিক আছে, ADRE 3.2 বা DLED তোমালোকে যদিহে বিচৰা আমাৰ এপটো ডাউনলোড কৰি ল'ব পৰা। তাত তোমালোকে 25,000 প্লাছ MCQ, 1,000 প্লাছ PDF, ভেৰি ইম্পৰ্টেণ্ট নোটছ, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ, মেথছ, ৰিজনিং গোটেইখিনি চিলেবাছ মতে তাত তোমালোক কভাৰ কৰি দিয়া হ'ব আৰু গোটেইখিনি মাত্ৰ 299। ঠিক আছে, গোটেইখিনি তোমালোকে তাত পাই যাবা। আমাৰ এই এপটো ছাবস্ক্ৰিপশ্যন পাবা, লগতে আমাৰ এটা পেইড টেলিগ্ৰাম গ্ৰুপ আছে, সেই পেইড টেলিগ্ৰাম গ্ৰুপৰ তোমালোকে ছাবস্ক্ৰিপশ্যন পাই যাবা। অধিক জানিবৰ বাবে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, বা কমেণ্ট ছেকশ্যনত আমাৰ এপটোৰ লিংক পাবা বা হোৱাটছএপ নম্বৰ দিয়া আছে, হোৱাটছএপতো তোমালোকে মেছেজ কৰি সুধিবলৈ নাপাহৰিবা। যদি তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া নাই, লাইক কৰি দিবলৈ নাপাহৰিবা।